নমস্কাৰ এই ভিডিঅ'টো বনাইছো এটা কাৰণে জুবিনদাৰ কাৰণে ভিডিঅ'টো বনাইছো আৰু শতাব্দী বৰাই ফেসবুক লাইভৰ জৰিয়তে প্ৰায় বহুখিনি কথাই এই লাইভটোত তেখেতে মানে প্ৰকাশ কৰিছে আৰু আপোনালোকে সকলোৱে কথাখিনি শুনক আৰু ইয়াত কিছু ৰহস্যৰ মানে গুণ পোৱা গৈছে তেখেতে বহুত কথা জানে জুবিন গাৰ্গৰ লগত যেহেতু তেখেতে 11.5 বছৰ কাল তেখেতৰ লগত পাৰফৰ্ম কৰিছিল গতিকে তেখেতে বহুতখিনি কথা জানে আৰু সেই কথাখিনি তেখেতে মানে ভিডিঅ' সম্পূৰ্ণ চাব তেতিয়া কথাখিনি আপোনালোকে গম পাব আৰু আসলতে হৈছিল ঘটনাটো তাৰ বিষয়ে তেখেতে কৈছে সম্পূৰ্ণ ভিডিঅ'টো চাওক আপোনালোকে আৰু মতামত জনাব আপোনালোকৰ ইমানখিনি গান দিয়া আপুনি সেইটো দ্বাৰা ডিজাৰ্ভ নকৰে নেকি বাৰু আমি দুখী থাকো আগতে এইবোৰ কথা লৈ পেলাই কিন্তু জীয়াই থাকোঁতে নিদিলে এতিয়া যদি দিয়েও তাই তেওঁতো একোৱে গম নাপাব কিন্তু এইবোৰ নালাগে এৱাৰ্ড চেৱাৰ্ড তেওঁ মানুহক লাগিছে ন তেওঁ মানুহে পালে আৰ্টিষ্ট হিচাপে মাইকেল জেকচনৰ পিছত তেওঁই বাকী কেইজনটো চাইনে বজোৱাটো যে গতিকে মাইকেল জেকচনৰ ভাল পাইছিল মাইকেল জেকচনৰ পিছে পিছে গ'ল মানে কিমান ভাল পায় দাদা আমি কওঁ কেতিয়াবা দাদা আপোনাক কিমান ভাল পায় ইমান ভাল পায় দেখিছে আপুনি কিয় এনেকুৱা কৰে কেতিয়াবা নিজৰ কেয়াৰ নলয় অকণমান ধৈৰ্য ধৰক সব কথা খুলি খালি সব ওলাই যাব মই বিশ্বাস হেমন্তদাই তেনেকুৱা নকৰে আৰু দাদা ভাল জেগা এটুকুৰ যাতে পায় আৰু ক'ত দিয়ে নাজানো ভাল জেগাটো এটুকুৰ যাতে মানুহে সদায় দেখা পায় অহা যোৱা কৰোঁতে এনেকুৱা জেগা হ'লে ভাল হয় আৰু সকলোৱে যাতে যাব পাৰে আৰু কি কৰিব ভিডিঅ'টো মই কি বুলি আৰম্ভ কৰোঁ মই একো বুজি পোৱা নাই বহুতে কৈছে কিবা এটা কোৱা তুমি তেতিয়া মই ভাবিলোঁ যে মই নক'লে হয়তো মানুহে ভুল বুজিব পাৰে বহুত কিবা কিবি মনত উঠি আছে আৰু ক'বলৈ মন গৈ আছে বহুত কিবা কিবি আৰু এইকেইদিন কি চিটুৱেশ্যনত আছোঁ সেইটো বুজি পাইছেই সকলোৱে আৰু প্ৰত্যেকৰে হয়তো মোৰ নিচিনা একে চিটুৱেশ্যন হৈছে কিন্তু দাদাক 11.5 বছৰ লগ পালোঁ মই সেইবাবে হয়তো মোৰ কাৰণে অকণমান কথা ক'বলৈ সেইটো কাৰণে দিগদাৰ পৰিছে মানে মই জানো মই কথা ক'ব নোৱাৰিম সেইকাৰণে হয়তো মোৰ অকণমান মানে সময়ৰ দৰকাৰ আছিল যে বস্তুটো মানি ল'বলৈ দাদা যে নাই সেই বস্তুটো মানি ল'বৰ কাৰণেও মোক বহুত সময় লাগিছে আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা ওলাই আছে যিহেতু মই এটা কথা ক'ব বিচাৰোঁ তেতিয়া মোক দাদালে ফোন এটা আহিলে মানে সেই ফোনটো আহোঁতে দাদাক কৈছে মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা তেতিয়া দাদাই কৈছে হেৰি অমৃতপ্ৰভা যাব তাই মানে হেৰি ডান্সো কৰে আৰু গাবও মোৰ লগত তাই ডান্সৰ হেৰি এটাও ৰাখি দিব পাৰিবি এনেকৈ কৈছে আৰু তেতিয়া আৰু বৌৰ কথা কৈছিলে ইটো ছাইডৰ পৰা বৌৰ কথা কৈছে মানে যে বৌৰ কথা কওঁতে তেতিয়া ক'লে কি ইমান নাযায় মোৰ লগত ভাইটি এজন যাব নামটো ক'লে কিবা এটা এজন যাব আৰু তেওঁ ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰা নাই যাম বুলি কৈছে তাৰপিছত ক'লে যে এখন কোনোবাজনৰ নাম মেনশ্যন কৰিলে যে এটা দ্বীপ আছে হেনো আমি তাতে যাম এই দ্বীপটো হেনো মানুহে ইমান এক্সপ্ল'ৰ কৰা নাই আৰু সেইটোতে আমি যাম আমাৰ সেই তেওঁ চব এৰেঞ্জ কৰি থৈ দিছে য়ক নে কি এখন বুক কৰিছে মানে কৰিটো চব ৰেডি কৰি দিছে আমি সেনেকুৱা প্লেনিং কৰিছোঁ বুলি কৈছে দাদাই আৰু তো তেতিয়া সেইটো কথা কৈছিলে দেই পিছত কোনোবাই কৈছে দাদা যাব মন নাছিল কিবা হয়তো দাদাৰ গাটো বেয়া আছিলে লাষ্ট যোনটো এটা দাদা ভাগৰ কেছেটৰ যোনটো এটা সংগ্ৰহ কৰি থৈছে দাদা যোনখিনি কেছেটৰ যিমান টাইমৰ পৰা কৰিছে সেইখিনি তো সেই তাতে ইনগ্ৰেট কৰিবলৈ যাওঁতে তেতিয়া দাদাৰ যোনখিনি কথা আছিলে সেই কথাখিনি শুনি পেলাই মই তেতিয়াই গম পাইছোঁ দাদাৰ গাটো বেয়া আৰু ইমান দিন লগ পাইছোঁ যিহেতু গম পাওঁ দাদাৰ গাটো বেয়া হৈছে আৰু দাদাৰ গাটো বেয়া হৈ আহি আছিলে লাহে লাহে এটা কথা মই বুজি নাপাওঁ তেওঁ ইমান এজন ডাঙৰ ব্যক্তি তেওঁৰ চিজাৰ এটেক আহিছে কেইবাবাৰো তেওঁৰ লগত এটা মেডিকেল টিম এনি টাইম থাকিব লাগে আচলতে এটা মেডিকেল টিম থাকিবই লাগে কাৰণ তেওঁ কেতিয়া চিজাৰ আহে ঠিক নাই কেতিয়া কি হয় ঠিক নাই তেওঁ আমাৰ কাৰণে কি হয় কেনেকুৱা এজন ভগৱান হয় আমাৰ কাৰণে তো তেওঁ কেনেকৈ ৰাখিব লাগিছিলে সেই বস্তুটো অভাৱ হ'ল প্ৰথম কথা আৰু ছেকেণ্ড কথা ডক্টৰে যিহেতু ষ্ট্ৰিক্টলি কৈছিলে পানী আৰু জুইত একেবাৰে দাদাক নামিবলৈ মানা আছে এইটো কথা আমি যোনকেইজন লগত থাকোঁ সেইকেইজনেতো এটলিষ্ট জানো দাদাৰ চিজাৰ হৈছে বুলি ক'লে হ'লে মই ইমান চিজাৰৰ কথা নাজানো মই গোটেই গুগলত চাৰ্চ কৰি পেলাই গোটেই কি হয় কি খালে ভাল কি খালে বেয়া মই নাথাকিলেও লগত মই মেছেজ কৰি দাদা এইটো খাওকচোন ভাল এইটো শুইছে নাই আপুনি টাইম টেবুল মতে খাইছেনে নাই এনি টাইম ভালে আছেনে তুমি দাদা খবৰ লৈ থাকিলে ভাল পায় তো এতিয়া কথাটো হ'ল এনেকুৱা সেই পানীত যে নামিব নালাগে এই কথাটো নজনাৰ কোনো কথা নাই সিদ্ধাৰ্থ হওক বা জখৰা হওক সিদ্ধাৰ্থ
2014 পৰা দাদাক মেনেজ কৰিছে 2014 মই দাদাক লগ পাইছো আৰু তাক মই তেতিয়াৰ পৰা চিনি পাওঁ আজি 11.5 বছৰ হৈ গ'ল তাক সি চাগে 6 মাহ মান আগত আহিছে 12 বছৰেই হ'ল তাৰ ইমান বছৰত কি ইমানখিনি পইচা কেনেকে গোটাব পাৰে মানে সি ইমানখিনি পইচা সি 3 কোটি টকা কেনেকে মানে শুনিছো এতিয়া ইমানখিনি আছে বুলি তাৰ কেনেকে গোটাব পাৰে মানে আমি আসলতে কিমান পইচা পাওঁ চাগে কোনো নাজানে আমিতো সঁচাকে কোচিংগাৰ হৈয়ে থাকি গলো আৰু মানে একো নিবিচাৰিলো দাদাৰ লগত গাবলৈ পাইছো যে সেইটোৱে আমাৰ কাৰণে বহুত বুলি মানে আমি ভাবিলো আৰু মানে পাইও একো নাপালো নিচিনা হৈ থাকিলে এতিয়া আৰু আমাক সঁচা কথা ক'বলৈ গ'লে সেইটো সেই সন্মানকণ আমি বা সেই দাদাৰ লগত থকা সময়কণহে দিয়ে দাদাৰ লগত যেতিয়া আমি থাকো তেতিয়া সেইকণ আমাক ৰেছপেক্ট দিব বা ভালকে মাতিব তাৰ বাহিৰে আমি দাদা আঁতৰি গ'লে আমাক সঁচা কথা ক'বলৈ গ'লে মানে কি আৰু মানুহৰ নিচিনা ব্যৱহাৰ নকৰে বুলিয়ে ক'ব লাগিব ঐ তই এইটো কৰ ঐ মানে এনেকুৱা আৰু যদি কিবা কমপ্লেইনটো কৰোঁ দাদাৰ আগততো সৰ্বনাশী তেতিয়াতো আৰু কি হ'ব ঠিকেই নাই আমি যদি কেতিয়াবা কিবা অসুবিধা পাওঁ তেওঁলোককো ক'বলৈ আমাৰ ভয় লাগে কেতিয়াবা মানে এনেকুৱা হৈছে কথা ওলাই যায় তেতিয়া দাদাৰ আগত দাদাৰ কাণত পৰে দাদাই খং কৰে তেতিয়াতো আৰু বেলেগে চিটুৱেশ্যন হৈ যায় আৰু সেই দাদাই গম পালে কি হ'ব দাদাই গম পালে মানে বহুত কথা এনেকুৱা জানিছিলোঁ যোনবিলাক কথা দাদাই গম পালে বহুত ডাঙৰ কথা হৈ যাব আৰু সেইবোৰ কথা হয়তো মানে দাদাই গম নোপোৱাকৈ গুচি গ'ল আৰু সেইবোৰ কথা আমি ক'বলৈ ভয় লাগিছিলে কাৰণ কি দাদাই তো গম পালে দাদাৰ গৰিমা বৌ জানে চবেই কৈছিলে আৰু যে দাদাৰ ব্ৰেইনত এটা মানে স্পট পৰিছে চিজাৰ আহি পেলাই আৰু সেইটো কাৰণে হয়তো দাদাই ব্ৰেইনত আঘাত পাব এইবোৰ কথা ক'লে আৰু সেইকাৰণে আমি বহুত কথা লুকাই ৰাখিছিলোঁ দাদাক আৰু মনেই থাকিলোঁ যিমান দিন থাকিলোঁ মনে থাকিলোঁ যিমান পাৰোঁ সহ্য কৰিব চেষ্টা কৰিলোঁ আৰু ইমান দিন মানে মুখখন বন্ধ কৰিয়ে ৰাখিলোঁ বুলি ক'ব লাগিব আৰু হয়তো দাদাও জানিছিলে মানে এতিয়া মই গম পাইছোঁ দাদাই জানিছিলে যে মই কোনটো এটা মেণ্টেল ষ্টেটত মই শ্বুজ কৰিব লগা হৈছিলে এটা সময়ত বা যেতিয়ালৈকে মই মনে আছিলোঁ হয়তো মই তেতিয়ালৈকে মই মেণ্টেল হেৰি এটা পাই আছিলোঁ মেণ্টেল এটা কি বুলি কয় এটা টৰ্চাৰ পাই আছিলোঁ আৰু এতিয়া মই মানে এতিয়া মই ক'ব লাগিব এতিয়া মই নকলেও একো নাই কিন্তু ক'লে মোৰ মনটো শান্তি লাগিব মই এনেকুৱা লাগিছে এতিয়া ক'লে মই যেতিয়া খুলি পেলাই কথাবোৰ ক'ম তেতিয়া মোৰ মনটো অলপ ভাল লাগিব হয়তো মানে কিন্তু দাদাই গম পাইছিলে যে মোৰ লগতো বহুত পলিটিক্স হ'ল এই বেণ্ডটোত মোকো উলিয়াবৰ কাৰণে বহুত চেষ্টা কৰিলে আৰু দাদাই সেইটো কথা জানিছিলে মই কালি লোহিত দাক লগ পাইছিলোঁ লোহিত দাই হেনো দাদাৰ আগত কৈছিলে যে মানে মই শতাব্দীয়ে মোক বুজি পাইছিলে তাই মোক অন্তৰৰ পৰা বুজি পায় আৰু তাই বিয়ালৈ মই যাব লাগিব এনেকৈ কৈছিলে আৰু তাইক ওলাবৰ কাৰণে বহুত চেষ্টা কৰিলে বহুত পলিটিক্স কৰিলে তাইৰ লগত এনেকৈ কৈছিলে হেনো গতিকে দাদাই একো কথা নজনা নহয় সেইকাৰণে হয়তো দাদাৰ লগত ইমান দিন থাকিলোঁ কোনো কাৰণত মানে আজি পৰ্যন্ত মানুহে মোক দাদাই দিয়া নামটো দিয়ে চিনি পায় মানে মোক শতাব্দী বুলি কোনো নাজানে মোক কলি বুলিয়ে চিনি পায় মোক কোনেও চিনি পোৱা নাছিল দাদাইতো পৰিচয় দিলে মোক আৰু দাদাই পৰিচয় দিলে দাদাই নাম দিলে মোক দাদাই হেৰি কৰিলে মোক দাদাই ৰাখিলে দাদাই প্ৰটেক্ট কৰিলে প্ৰত্যেকটো কোনোবাই কিবা ক'লে দাদাই প্ৰটেক্ট কৰে তাই মাতটো সৰু কিয় একো নহয় তাই এইটো মাততে গাব তাই মাতটো নহ'লে চেঞ্জ হৈ যাব বেছি চিঞৰিব নালাগে মা ঢুকুৱাৰ দিনাখনে জ্বলাই আহিছো দাদা আহি কৈ পাইছেগে মা ঢুকুৱাৰ পিছত মই কি কৰিম মই একো বুজি পোৱা নাছিলো মা ঢুকুৱাৰ পিছত দাদাক ফোন কৰিছো দাদাই ফোন কৰিছে বোলে খবৰ বোলে কৈছে ভালে আছ দাদা মই কি কৰিম এতিয়া মই নাজানো মই কি কৰিম মই একো বুজি পোৱা নাই মই কি কৰিম তেতিয়া দাদাই কৈছিলে একো নহয় তই কি কৰিম তই গুচি আহ আকৌ প্ৰগ্ৰেম আছে নহয় ইয়াতে খানাপাৰাত প্ৰগ্ৰেম আছে অমুক থাকে তমুক থাকে সেয়া 21 চনৰ কথা তেতিয়া মই আকৌ গুৱাহাটী আহিছিলোঁ লকডাউনৰ সময়ত মই ৰুম এৰি দিছিলোঁ আকৌ মই ৰুম বিচাৰি মেলি আকৌ ৰুম ল'লোঁ দাদাই আকৌ মোক সাহস দিলে মা বেমাৰ হৈ থকা টাইমতো দাদাই মোক প্ৰত্যেকটো সময়ত বহুত
বেছি মানে এনি টাইম মানে তেওঁ মানে মোৰ এটা সাহস আছিলে মানে আমাৰ চবৰে মানে তেওঁৰ লগত জড়িত থকা মানুহ জুবিন দা আছে আমাক কোনো একো কৰিব নোৱাৰে মানে আমি এটা মানে ভাল এটা হৈ পেলাই আমাৰ বেকবোন আছিলে আমাৰ মানে মোৰ দেউতা মা ঢুকালে যেনেকুৱা লাগিব মোৰ দেউতা জীয়াই আছে এতিয়াও তেওঁৰ 90+ হৈ গ'ল মোৰ মা ঢুকাওঁতে মোৰ যেনেকুৱা লাগিছিল তেনেকুৱাই দুখ লাগিছে এতিয়া মোৰ আৰু মানে প্ৰত্যেকজন অসমীয়াই যোনটো ফিল কৰিছে দাদাই মানে কিছুমান কথা কৈছিলে আজি মই ক'ব বিচাৰোঁ দাদাই কৈছিলে মই এতিয়া যে মানুহে গানবোৰ শুনি থাকে একো বুজি নাপায় এনেই শুনি থাকে কিন্তু মই যোনদিনাখন মৰিম সেইদিনাখন সেই গানবোৰৰ অৰ্থ বুজি পাব হয় এতিয়া গানবোৰ যে লগাই আছে যে সেই লগালে যেন এইটো গানো মিলে দেখোন পৰিস্থিতিটোৰ লগত এইটো গানো মিলে দেখোন সেই তেনেকুৱা এটা পৰিস্থিতি হৈছে আৰু ছেকেণ্ডতে কৈছিলে কেকে ঢুকাওঁতে মই গৈছিলোঁ তেতিয়া কেকে ঢুকাওঁতে বহুত দুখ পাইছিলে দাদাই মোক কৈছিলে যে কেকেটো গুচি গ'ল আৰু আমাৰ লগৰ প্ৰায়খিনিয়ে 50 এইটো হেৰিতে গুচি যায় মানে যদি মই মৰোঁ এই 50 to 55ৰ ভিতৰতে মৰিম আৰু যদি বাচি গ'লো আৰু যদি মৰোঁ মই এইটোতে মৰিম আৰু ঠিক নাই মৰি যাব পাৰোঁ হেই আপুনি কি কথা কয় ভাবিবই নোৱাৰো যোনটো বস্তু মানে দাদাই মুখেদি কৈ দিয়ে মানে আমাৰ কেনেকুৱা লাগি যায় সেইটো টাইমত দাদা প্লিজ এনেকুৱা এইবোৰ কথা ক'ব নাপায় নহয় নক'বচোন আমি ভাবি মানে মৰি যাম আমি চব মৰি যাম আমি এনেকৈ নক'ব তেতিয়া এনেকৈ কয় তাৰপিছত ক'ব মই কেতিয়াবা দাদাক বহুত বেয়া কমেণ্ট দিয়ে আৰু দাদাই যেতিয়া গম পায় মোক এনেকৈ বেয়াকৈ কৈছে তেতিয়া দাদাই কয় হেৰি মই এনেকুৱা জেগাত গৈ পেলাই মৰিম কোনো মানে মই প্ৰকৃতিৰ মাজত গৈ পেলাই মৰিম আৰু কোনো গম নাপাব মাই ডেথ উইল বি এ মিষ্ট্ৰি আৰু মই তেতিয়া মিডিয়াক মই টিআৰপি নিদিওঁ এনেকৈ কৈছিলে তেতিয়া মই টিআৰপি নিদিওঁ সিহঁতক আৰু কয় হেৰি লাইফ ইজ আনপ্ৰেডিক্টেবল হেৰি লাইফ কি বুলি কয় মোৰ মাই ডেথ উইল বি এ মিষ্ট্ৰি 55 to 55ৰ ভিতৰতে মৰিম প্ৰকৃতিৰ মাজত গৈ পেলাই মৰিম প্ৰত্যেকটো কথা কেনেকৈ মিলিব পাৰে মানে প্ৰত্যেকটো কথা কেনেকৈ মিলিব পাৰে মানে কেলে বা ক'লে এনেকৈ বাৰু যি কি নহওক এতিয়া চবৰে খং উঠি আছে তদন্ত হ'ব লাগে আৰু যদি দোষী হয় কোনোবা দোষীয়ে শাস্তি পাব লাগে আৰু এইটো যাতে একদম নিকা তদন্ত হওক মই হিমন্ত বিশ্ব ছাৰক একদম ৰিকুৱেষ্ট কৰিছোঁ নহ'লে মানুহ মৰি যাব দাদাই যদি সঁচাকৈ দাদাৰ লগত কিবা হৈছে মই নাজানো কি হৈছে মোৰ বিশ্বাস নহয় এইটো হৈছে বুলি কিন্তু যদি হৈছে এটা কথাটো হয় দাদাক কিন্তু বহুত ইউজ কৰা হয় প্ৰথমতেও যেতিয়া এনকে প্ৰডাকশ্যনত আছিল তেতিয়া আমাক দাদাই নিজে কয় যে মানে ইউজ কৰিলে মোক বহুত বুলি আৰু তাৰপিছত দাদাই এনেকৈ এইটো তাৰপিছত মিচিলৰ আণ্ডাৰত আহিলে তাৰপিছত ঠিকে থাকিলে আকৌ কিন্তু সিদ্ধাৰ্থৰ কান্ধত যেতিয়া বুজাটো পৰিলে তেতিয়া সিদ্ধাৰ্থে যেতিয়া চম্ভালিবলৈ ল'লে তেতিয়া বস্তুবোৰ এনেকুৱা হৈ গ'ল মোৰ এনেকুৱা অনুভৱ হয় দাদাই যে আমাক ভাল পায় সেইটো বস্তুটো তেওঁলোকে বেয়া পায় দাদাই যে আমাক কেয়াৰ কৰে বা হয়তো তেওঁলোকে ইনচিকিউৰ ফিল কৰে নেকি মানে তেওঁলোকতকৈ আমাক বেছি ভাল পায় হয় এইটো দাদাই আমাৰ ছোৱালীকেইজনী বহুত মৰম কৰে আৰু জ্বলি যাই পাৰি দাদাৰ কাৰণে দাদাক প্ৰথম কথা দাদাকতো একো এটা গভৰ্ণমেণ্টে একো এটা এৱাৰ্ডেই নিদিলে পদ্মশ্ৰীও নিদিলে একো এটাও নিদিলে একেবাৰে যোনটো একেবাৰে লৱেষ্ট পদ্মশ্ৰী সেইটো দাদাই ডিজাৰ্ভ নকৰে নে কওকচোন বাৰু ক'ৰবাত হয়তো দাদাৰ দুখ আছিলে এইবোৰ দাদাই প্ৰকাশ কৰিব নোৱাৰে সেইটো কাৰণে খাই দিয়ে নিদিলে একো এটা সন্মান নিদিলে এতিয়া দিয়েও যদি কিন্তু দাদাই যোনখিনি মৰম পালে মানুহৰ পৰা সেইটোৱে দাদাৰ কাৰণে বহুত যোনখিনি দিলে ইমানখিনি গান ইমান কম সময়ৰ ভিতৰত কোনজন ছিংগাৰে গাইছে ইমানেই ভইচটোত মানে গেইন থাকে দাদা মানে চিঞৰি হাই নোট গাই গোটেই জীৱনটো হাই নোটে গালে লাষ্টৰখিনিতহে গাব নোৱাৰিলেগে গাবলৈ মানে সেই হাই নোট চুওঁতে দাদা মানে ডিঙিটো বেয়া হৈয়ে গৈছিলে লাষ্টলৈকে মানে গাবয়ে কষ্ট পায় ৰেষ্টৰ প্ৰয়োজন এটলিষ্ট গাইটো ধুনীয়া আমি যোনদিনাখন দাদা ৰেষ্টত থাকে আমি শুনো নহয় সেইদিনাখন ষ্টেজত ইমানেই ধুনীয়া গাই আমাৰ মানে এনেকুৱা মানে মই দাদাক সদায় সেৱা কৰোঁ যোনদিনাখন কেতিয়াবা এনেকুৱা অন্তৰ চুই যায় দাদা মই সেৱা কৰোঁ দাদা এজনী পাগল হ'ল এনেকৈ কয় মানে মই ষ্টেজতে মানে মই সেৱা কৰি পাওঁ আমাৰতো মানে ইমান ভাল লাগে মানে মোৰ সেই বস্তুটো দাদাই অকণমান দিন যদি ৰেষ্টত থকাহেঁতেন প্ৰপাৰ যদি কেয়াৰ পালেহেঁতেন দাদাক যদি ফিটা কটাই নুফুৰালেহেঁতেন নিজৰ স্বাৰ্থৰ কাৰণে দাদাক যদি সৰু প্ৰগ্ৰামবিলাক নকৰালেও হ'লহেঁতেন য'ত ত'ত এনেকুৱা যদি কৰাহেঁতেন বা
ষ্টুডিঅ'তে যদি নাৰাখি পেলাই দুদিনমান যদি ঘৰত অকণমান ৰেষ্ট লৈ পেলাই বা ষ্টুডিঅ'ত ৰাখিলেও যদি এটা মেডিকেল টিম লগত ৰাখি পেলাই ধুনীয়াকৈ কেয়াৰ প্ৰপাৰ খোৱা বোৱা এজন দাদাৰ পাৰ্চনেল এজন হেৰি নালাগিছিল নে কওকচোন বাৰু এনি টাইম দাদাক চাই থকা এজন পাৰ্চনেল এনেকুৱা এজন মানুহ লাগিছিলে যোনজনে কাৰণ বৌ এনি টাইমটো নাথাকে দাদাৰ লগত য'ত ত'ত এনেকুৱা এজন মানুহ লাগে যোনজন মানুহ এনি টাইম দাদাৰ লগত থাকে মেডিচিন কেয়াৰ এনি টাইম তেওঁক লাগিছিলে ডক্টৰ নহ'লেও সেই মানুহজনে এটলিষ্ট দাদাক মেডিচিন দিয়ক প্ৰপাৰলি আমিও নাথাকোঁ সদায় সেই বস্তুটো কিয় নকৰিলে মানে তেওঁলোকে কি ভাবি আছিল দাদা চাই আছিল নেকি তিলকে দাদা যে বেমাৰ হৈ আছিলে দাদা যে গাটো বেয়া হৈ আছিলে তেওঁলোকে চাই আছিলে নেকি ভাল পাই যদি ভাল পোৱাবোৰ দেখুৱাব লাগিছিলে ইমান দাদাক মানে মৰি যাব পাৰোঁ দাদাৰ কাৰণে অমুক কৰি দিব পাৰোঁ এইবোৰ ক'লে নহ'বতো দাদা যদি নদীত তোমাৰ আছিলে তুমি চাকৰদা আছিলে তুমি কিয় নাথাকিলা তুমি কিয় বেলেগ এখন নাও চলাই আছিলাগে গৈ পেলাই তেওঁলোকে এনজয় কৰিব গৈছিলে ফুৰিব গৈছিলে নে ছিংগাপুৰত নে কামত গৈছিলে ঠিকে আছে আমিও আমাকো দাদা তেনেকৈ ফুৰাবলৈ লৈ যায় কিন্তু আমি দাদাৰ লগত এনি টাইম চাই থাকোঁ দাদা কি কৰি থাকে দাদাই মানে কিমান খাইছে দাদাই কিমান খাব লাগে মানে এনেকুৱা এটা দিন এনেকুৱা এটা সময় আহিছিলে এবাৰ দাদা মানে হৈ গ'ল মানে তেনেকুৱা প্ৰায় হয় বাৰু দাদা মানে এই লাষ্টৰ চকীখনত মই মন কৰিছোঁ দাদা বহুত অসুস্থ হৈ গৈছে আৰু গাব নোৱাৰে যেন তেন কৰি গাব আমিয়ে বেছিকৈ গাইনো কেতিয়াবা মানে দাদা গাব নোৱাৰা হৈ যায় আৰু শুই দিয়ে আহি পেলাই ভাত যেতিয়া অৰ্ডাৰ কৰি থৈ দিয়ে ভাতটো আহে উভতি গুচি যায় আমাক তেওঁলোকে ফোন কৰে তেতিয়া আমি কওঁ দাদাটো শুই গ'ল এতিয়া কি কৰিম জগাবতো নালাগে কিবা এটা কৰিম ৰ'ব বোলে দাদা আধা ৰাতি যেতিয়া সাৰ পাই মোলৈ ফোন কৰে তহঁতে খালি নে কিবা আমিতো খালোঁ মোক নিদিলে যে খাবলৈ একো তেতিয়া আমি ৰ'ব মই ব্যৱস্থা কৰিছোঁ সিহঁতে আহিছিলে আপুনি শুই আছিলে আকৌ ৰাতি উঠি গৈ পেলাই ষ্টাফক জগাই লৈ খানা গৰম কৰোঁ আহি পেলাই দাদাক খুৱাই বৈ আকৌ খুৱাওঁ টেবলেট খুৱাই মেলি এনেকুৱা দিন আমি দাদাৰ লগত আছিলোঁ ইমানেই দাদাক আমি কেয়াৰ কৰি ৰাখিছিলোঁ ইমান মৰমত আৰু আমাৰ এনেও আমি যদি দাদা যদি অলপমান কিবা উল্টা পুল্টা কৰা নিচিনা লাগে আমি চিধাটো কওঁ চিধা দিনখন কওঁ দাদা কিন্তু অলপমান কথাবোৰ হেৰি কৰি আছে আজি চাবা দেই আমি কওঁ আমি জনাওঁ মানে যিহেতু লগত থকা হিচাপে এইখিনি দায়িত্ব খোৱা বোৱা আমি গালি খালেও আমি খাওকচোন খাওক একো নহয় খাওক এইখন খাওক অলপমান খাওক এনেকৈ আছিলোঁ গৰিমা বৌক যাতে কোনো একো কুৱেশ্যন নকৰে মই কৈছোঁ দেই গৰিমা বৌ প্লিজ কাৰণ কি তেওঁক আচলতে তেওঁ এতিয়া যিমান ফিল কৰিব তেওঁ পিছত এতিয়াতো মানুহ আছে আৰু উপায় নাই মানে এনেকুৱা ধৈৰ্য মানে মই সেইটোৱে আছোঁ পাইছোঁ জুবিন দা যেনেকুৱা গৰিমা বৌ তেনেকুৱা ইমান ধৈৰ্য ধৰি আছে এতিয়া কান্দিছে যদিও মানে মানুহখিনিয়ে ইমানেই ভাল পায় দাদা সেইখিনি চাই মানে সান্তনা দি আছে কিন্তু পিছত যেতিয়া ভাগিব মই সেইটো ভাগি পৰিব সেইটো কি হ'ব মই কোনে কণ্ট্ৰল কৰোঁ তেতিয়া মানুহ থাকিব নাই এইবোৰ ওচৰত মই সেইবোৰ কথা ভাবি থাকোঁ প্লিজ এতিয়া এটলিষ্ট সেই বৌজনীক যোনজনী বৌক দাদাই চিলেক্ট কৰিছিল দাদাই বিয়া কৰি আনিছিলে দাদাই কিমান ভাল পাইছিলে সেই বৌজনীক প্লিজ একো নক'ব প্লিজ অনুৰোধ কৰিছোঁ প্লিজ বৌক একো নক'ব এটলিষ্ট আৰু মই ইমান দিন মই একো ক'ব পৰা নাছিলোঁ মই খালি এটা প'ষ্ট দিছিলোঁ তাকো নিজেও দিয়া নাই মোৰ হাজবেণ্ড ঘৰতে দিছিলে মই মানে কৈ গৈছিলোঁ সি লিখি পেলাই দিছিলে কাৰণ কি মই সেইটো অৱস্থা নাছিলোঁ মানে মই লিখোঁ আধা লিখোঁ আকৌ কান্দো আকৌ আধা লিখোঁ নোৱাৰোঁ মানে এনেকুৱা হৈ গৈছিলোঁ আৰু সেইটো কাৰণে মই ইমান একো কোৱা নাছিলোঁ আপোনালোকে চাগে ভাবি আছিলে তাই একো কিয় কোৱা নাই আৰু অকণমান ধৈৰ্য ধৰক মানে কিয় কোৱা নাছিলোঁ জানে দাদাটো এতিয়াও আছে আমাৰ মাজত দাদাকতো জ্বলাই দিয়া নাই গতিকে মানে এতিয়া মানে একো নকওঁ এনেকৈ মই ভাবিছোঁ এতিয়া মানে একো নকওঁ চাওঁচোন কি হয় মানে এনেকুৱা আৰু ক'ব পৰা মানে অৱস্থাত নাছিলোঁ আচল কথা সেইটোৱে আৰু সেইকাৰণে আপোনালোককো কৈছোঁ গম পাইছোঁ বহুত দুখ পাইছে অন্তৰত কিন্তু অকণমান ধৈৰ্য ধৰক বিশ্বাস ৰাখক চৰকাৰৰ ওপৰত চব ভালকৈ হ'ব তদন্ত হ'ব আৰু সিদ্ধাৰ্থৰ সম্পত্তিখিনি একদম দাদাৰ হয় সেইখিনি চব কাঢ়ি ল'ব লাগে তাৰ পৰা আৰু সি যিমানটো চেলাৰী পায় সিমানটো চেলাৰী তাৰ যিমানটো ইমান বছৰ হয় সেইখিনি ৰাখি পেলাই সিমানখিনি কিমান কৰিব পাৰে মানে সিমানখিনি হেৰি কৰি বাকীখিনি দাদাক চব দি দিব লাগে ঘূৰাই পেলাই মই ইমানেই কথা আৰু সন্মান এটা দাদাক দিব লাগে সেইটোতো বাৰু কোৱা কথাই নহয় সেইটো কিয় এতিয়ালৈকে নিদিলে মই বুজি নাপালোঁ কিন্তু এতিয়া দি একো লাভ নাই তথাপিও আমি বিচাৰিছোঁ মানে সেইটো আচলতে আমি কোৱাৰ কথাই নহয় সিহঁতে নিজে বুজি পাব লাগে দাদাক আচলতে খুলি দিব লাগে দাদাই যেনেকৈ খুলি চবকে মৰম কৰিছিলে কোনো ধৰণৰ হাত এনেকৈ নাৰাখিলে মানে ক'বহে লাগে খালি মানে ল হাতত দি আছে ল এই মুখটো দি দিবিচোন তাক মোক টকা দি দিবিচোন তোমাক কিমানক যে সহায় কৰিলে ভগৱান মানুহ সেইকাৰণে মানুহ পাইছে ন কিমানক যে মানে ভাষা নাই মানে আমিখিনিতো মানে আমাৰখিনিতো বাদেই মানে তাৰ বাদে মানে কিমান মানে কথা কৈ শেষ কৰিব নোৱাৰা মানে মই কি হেৰুৱালো মোৰ দেউতাক হেৰুৱা নিচিনা লাগিছে আজি মই বুজাব নোৱাৰো মানে আমি কো ছিংগাৰ হৈয়ে থাকি গ'লো ঠিকে আছে জুবিনৰ কো ছিংগাৰ ন আমি সন্মান সিহঁতৰ পৰা নাপালো মেনেজমেণ্টৰ পৰা নালাগে দাদা আমাক যিমানকণ মৰম কৰিছে নহয় সেইকণে হ'ব একো নালাগে
কিমানটা ছিজন মানুহে মোক কোনো নামাতে কিন্তু মই একোৱে নকৰো মই একোৱে নলগাও সিহঁতে ভাবে কি দাদাই কিবা লগালো সেইকাৰণে সিহঁতৰ এইবোৰ গম পালে ইমানেই মানে পলিটিক্স ইমানেই লেতেৰা নহয় এই বেণ্ডটো সবৰ কথা মই নকওঁ কিছুমান কথা ক'ব লাগে নালাগে মই নাজানো কিন্তু আজি মই ইমোচনেল মই কৈ পাইছো কিন্তু এটা কথা মই কওঁ যোনকেইটা বেণ্ড মেম্বাৰে সব চাই পেলাই মনে মনে আছিলে তেওঁলোকৰ গাতো দুখ আছে কিন্তু দেই কেতিয়াবা যদি কিবা এটা ইনচিডেন্ট হৈছিলেও আমাৰ লগত তেওঁলোকে সব দেখি পেলাই মনে মনে আছিলে নামাতাকে মনে মনে থকা মানেই তেওঁলোকে সেইটো সাপোৰ্ট কৰাই বুজায় আমিতো একো নাজানো আমিতো একো নকওঁ এইটো কিন্তু ভুল দাদাক ক'বই নিদিলে একো কথা কিন্তু দাদাই সব গম পালে সেইকাৰণে মই আজিলৈকে জুবলিবাৰ পিছত ময়ে থাকিলো আটাইতকৈ দিন বেছি ন দাদাৰ লগত কিহৰ কাৰণে মই দাদাক মই বুজি পাইছিলো দাদাই মোক বুজি পাইছিলে বহুত মৰম কৰিছিল মোক কলি বুলি মাতে মই কলিয়া হৈ থাকিম তোমাৰ সদায় মই কলিয়া হৈ থাকিম মোক খুবেই কলি বুলিয়ে মাতিবি এখন ষ্টেজ নাই য'ত মোক নোজোকাই মানে মই জোকালে মানে মই বহুত খং কৰোঁ মানে এইটো দেখি ভাল পায় মানে ৰস পায় বিৰাট ভাল পায় মোক মই যে একদম এনেকৈ কৰোঁ যে খং কৰোঁ যে কেলে কয় আপুনি কেনেকৈ নক'ব সেইটোৱে ভাল পায় নক'ব ক'লে বেছিকৈ ক'ব মই কয় লাষ্টত তুমি নকবাচোন লাষ্টলৈ মই নোকোৱা হলোগে তথাপিও কয় বিয়াৰ পিছতো মোক জোকাইছে বিয়াৰ আগতো জোকাইছে হাত ভৰি পিটিকি মেলি দিওঁ ইমান মৰমত ৰাখো তোমাক এই ভৰিকেইটা দেখি মোৰ আজি মনত পৰিছে মোৰ বহুত দুখ লাগিছে মই সেইকাৰণে ভিডিঅ' কৰা নাছিলো মই নোৱাৰিম মানে মই জানো চবে খালি কৈ আছে কিবা এটা কওক হ'ব মানে ক'লো আৰু ধৈৰ্য ধৰিব অকণমান দিন লাগিব মই জানিছো চবকে অলপমান দিন লাগিব এইটো ইমান সহজ কথা নহয় ইমান দিন লাগিব সকলোকে লাগিব আজি প্ৰত্যেকখন অসমীয়া প্ৰত্যেকখন ঘৰত আজি দুখ তহঁতি দাদাক ইউজ কৰিলি নিজৰ সম্পত্তি গঢ়িলি তহঁতি শেখৰদাও দাদাক পানী নামিব দিব নালাগিছিলে কিন্তু দাদা শেখৰদা তুমিতো জানিছিলা দাদা চিজাৰ সেই ডক্টৰে মানা কৰিছে দাদাক তই পানী আৰু জুইৰ পৰা দাদাক আঁতৰত থাকিব কৈছে সেইখিনি তুমি দাদাক তুমিও মানা কৰিব লাগিছিলে কিন্তু দেই শেখৰদা আৰু তুমি লগত থাকিলা বাৰু লাষ্টলৈকে ঠিকে আছে কাৰণ কি তোমাকো ভাল পাইছিল দাদাই বহুত এইটো জানো মই জানো দাদাই তোমাক বহুত ভাল পাইছিলে সিদ্ধাৰ্থকো ভাল পাইছিলে কিন্তু সিদ্ধাৰ্থৰ কথাবোৰ লাষ্টলৈ দাদাই গম পাইছিল যদিও একো কোৱা নাছিলে কিয় মই নাজানো এইটো কথা হয়তো সেই ভয় এটাও আছিল তাৰ কিয় মানে ইমানখিনি খেলি মেলি ইমানখিনি ঘটলা কেনেকে মানে মই অকল সিদ্ধাৰ্থ বুলি নকওঁ কিষাণৰ কথা মই নকওঁ ৰিদিবৰ পৰাও কিন্তু ভাল ব্যৱহাৰ পোৱা নাছিলো এতিয়া ষ্টিল ভাল ব্যৱহাৰ পোৱা নাছিলো মানে আমাক মাতে আৰু যোনকেইটা কথা ক'ব লাগে সেইকেইটা কয় কিন্তু মানে আমাক মানে মেম্বাৰ হিচাপত মানে কেতিয়াও ভবা নাছিলে মানে আমাক যে দাদাই ভাল পায় সেইটো সিহঁতে সহ্যই কৰিব নোৱাৰে মানে সেইটো সিহঁতে মানে এটা ইনফিৰিয়ৰিটিত ভোগে এটা মানে ইহঁতে চাগে লগালে কিবা সিহঁতেতো থাকে ইহঁতৰ সেই বস্তুটো মানে একদম মানে জুবলিবা থাকোঁতে হয়তো ইহঁতে ইমান দিন নাপালে আৰু জুবলিবা সিটো 14ত সোমাইছেতো ময়ো 14তে সোমাইছো একেলগে সোমাইছো আৰু সেইটো কাৰণে হয়তো আৰু ৰিদিপটো কেইদিনমানৰ আগতে সোমোৱা তাৰপিছতো তাৰ ইমান তোৰ হৈছে কিমান দিনৰ কথা মই নকওঁ তই হয় কোন তুমি হয় কোন মানে ইমান যে এটিটিউড যে ঝাৰা যে ইমান যে এটিটিউড দেখুওৱা কিহৰ কাৰণে মানে সিদ্ধাৰ্থে হওক ৰিদিপে হওক তোমাক কিমান এটিটিউড কিয় দেখুওৱা জুবিন দা নহ'লে তোমালোক হয় কোন মানে কোনে চিনি পায় তোমালোকক আজি জুবিন গাৰ্গ ফেন ক্লাবক দাদা ইমান ভাল আৰু এটা কথা থাকি গ'ল এই ফেন ক্লাব জুবিন গাৰ্গ ফেন ক্লাব দাদাৰ মানে অস্ত্ৰ আছিলে সেইটো দাদাই চাকৰাকো কৈছিলে বা সকলোকে কয় ফেন ক্লাবটো মোৰ অস্ত্ৰ হয় দে আৰ মাই পাৱাৰ মানে সেই বস্তুটো তেওঁলোকে কিয় বেয়া পাইছিলে মানে মেনেজমেণ্টে কিয় বেয়া পাইছিলে জুবিন গাৰ্গ ফেন ক্লাবৰ মানে মেম্বাৰ্ছক বহুত বেয়া ব্যৱহাৰ কৰে মই কেতিয়াবা গ'লেও আমাক কয় বা আমাক ইমান বেয়া ব্যৱহাৰ কৰে চোন আমাক এনেকে কৈছে তেনেকে কৈছে মোক কমপ্লেইন কৰে এতিয়া আমি কি কৰিম সিহঁতে জুবিন দাক একো কোৱা নাছিলে দাদাই গমেই নাপালে চাগে আৰু ইমান বেয়া ব্যৱহাৰ দাদাক সিহঁতৰ একো স্বাৰ্থৰ কাৰণে ভাল নাপায় নহয় দাদাক ভাল পায় নহয় তহঁতৰ নিচিনা স্বাৰ্থৰ কাৰণে দাদাক ভাল নাপায়তো সিহঁতে দাদাক অন্তৰৰ পৰা ভাল পায় সেইটো কাৰণে দাদাক পইচা ইনকাম কৰিবলৈ দাদাক ভাল নাপায়তো জুবিন গাৰ্গ ফেন ক্লাবে আজি দাদাৰ কাৰণে যেনেকে কান্দিছে হিয়া ঢাকুৰি অসমৰ মানুহে যেনেকে কান্দিছে সিহঁতে যিমানখিনি কৰিলে ফেন ক্লাবে তহঁতে 1% কৰা নাই
দাদাৰ কাৰণে তহঁতে অকল নিজৰ পইচা ঘটিবৰ কাৰণে দাদাক ব্যৱহাৰ কৰিলি সিমানটোৱে কথা বুজিলি